নমস্কাৰ বন্ধুসকল। আজি সময়ৰ যি অৱসান আছিলে, আজি মই আগতে এটা ভিডিঅ' দেখাইছিলোঁ আপোনালোকক বন্ধুসকল, যে আমাৰ কানাই গাঁৱত যি নিজ কানাই পঞ্চায়ত অফিচৰ কাষতে আমাৰ যি ষ্টুডেণ্ট কেয়াৰ কোচিং চেণ্টাৰ যি নিৰ্মাণ হৈ আছিলে, মই যি আগৰ ভিডিঅ'ত দেখাইছিলোঁ, আজি তাৰ এটা অৱসান ঘটিছে। আজি সেই ষ্টুডেণ্ট কেয়াৰ কোচিং চেণ্টাৰটো আজি শুভ উদ্বোধনৰ দিন। আজি শুভ উদ্বোধনৰ উদ্যোক্তাহঁতৰ লগত মই কিছু কথা পাতিব বিচাৰিছোঁ। আমাৰ মাজত আছে উদ্যোক্তা আছে সকলোৱে পৰিচিত দেৱু কোঁৱৰ। তেখেতৰ পৰা আমি জানিব বিচাৰিছোঁ আজি এই শুভ উদ্বোধন ক্ষণত কেনেকুৱা ধৰণৰ প্ৰগ্ৰাম ৰাখিছে, কোনে কোনে এই কোচিং চেণ্টাৰটো মানে মূল উদ্বোধন কৰিব, ফিটা কাটিব, ধৰি লওক কেনেকুৱা ধৰণৰ অতিথি নিমন্ত্ৰণ কৰিছে তাৰ বিষয়ে দুআষাৰমান জনাবৰ কাৰণে। হয়, নমস্কাৰ। পোনপ্ৰথমে আপোনালোক আটাইকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এমাহৰ অন্তত যোৱা 1 তাৰিখে আমি এই ষ্টুডেণ্ট কেয়াৰ কোচিং চেণ্টাৰৰ লাইভ সূতা স্থাপন কৰিছিলোঁ আৰু এমাহ ধৰা যি যুদ্ধবেহী মনোভাৱেৰে আমি যি কাম কৰিছিলোঁ, আজি সেয়া সম্পূৰ্ণ হৈছে বুলি ক'ব লাগিব। অকণমান হ'লেও আজি নিৰ্মাণ সম্পূৰ্ণ হৈছে। আজি আমি আমাৰ অসমৰে এজন স্বনামধন্য ব্যক্তি, ডিব্ৰুগড়ৰ কানৈ কলেজৰ সন্মানীয় অধ্যক্ষ ডক্টৰ শশীকান্ত তেখেতৰ শুভ হাতেৰে আমি এই অনুষ্ঠানটিৰ শুভাৰম্ভ কৰিব খুজিম। তেওঁৰ উদ্বোধন কৰিব তেখেত আহি আছে। লগতে তেখেতৰ সৈতে আহিব কানৈ কলেজৰ এগৰাকী ফাউণ্ডাৰ বিশেষকৈ জ্যোতিপ্ৰসাদ কানৈ ডাঙৰীয়াও আহিব। লগতে আমাৰ কেইবাজনো ডেলিগেটছ আছে, বিশেষকৈ গেষ্ট অফ অনাৰ মিছেছ অপৰূপা ফুকন বাইদেউ আছে। আমাৰ মুকালবাৰী যি মডেল স্কুল, সেই মডেল স্কুলৰ অধ্যক্ষা তেওঁলোক থাকিব। লগতে আমাৰ মাইজানৰ অধ্যক্ষ, মাইজান মডেল হাইস্কুলৰ অধ্যক্ষা বাইদেউ থাকিব। যথেষ্ট সংখ্যক আমাৰ আয়োজন আছে, আপোনালোকে নিশ্চয় অৱগত হ'ব। এয়া আপোনালোকে দেখিছে আমাৰ বিভিন্ন ধৰণৰ ফেকাল্টিজ সকলো আহি ইতিমধ্যে উপস্থিত হৈছেহি। লগতে আমাৰ যি আমি আজি শুভ উদ্বোধনী গীত উন্মোচনৰ কাৰণে আমি নিমন্ত্ৰণ কৰিছিলোঁ স্নেহা কোঁৱৰ, তাইও আহি উপস্থিত হৈছেহি। আমি সৰস্বতী বন্দনাৰে আজি এই কাৰ্যসূচীটি আমি আৰম্ভ কৰিম। ভাল কথা, এটা ধুনীয়া ধৰি লওক সৰস্বতী গীতেৰে যিহেতু নেকি এখন আমাৰ শিক্ষামূলক অনুষ্ঠানৰ শুভ উদ্বোধনৰ দিনা এটা সুন্দৰ ধৰি লওক সৰস্বতী মাৰ যদি এটা গীত শুনিব পাওঁ, গীতটো যদি শুনিব পাওঁ, সঁচাই মনত এটা আনন্দ লাগিব, হয় নাই? এটা প্ৰেৰণাদায়ক শিক্ষাৰ কাৰণে ধৰি লওক যথেষ্টখিনি হেৰি হ'ব। আৰু দেখিছোঁ বহুত আমাৰ ধৰি লওক অতিথি আছে। মই কেমেৰা পাৰ্চনক সম্পূৰ্ণ ইয়াৰ পৰিৱেশটো মই দেখাবৰ কাৰণে অকণমান অনুৰোধ জনাইছোঁ। আমি এইধৰণে আমি অকণমান সুন্দৰকৈ সৰু সুৰা একদম সৰু প্ৰচেষ্টা, আমাৰ সামান্য প্ৰচেষ্টা, ইয়াতে এখন সুন্দৰকৈ গেট এখন আমি বনাবলৈ ট্ৰাই কৰিছোঁ। লগতে আমাৰ যথেষ্ট সংখ্যক অভিভাৱক আৰু শিক্ষক আৰু শুভাকাংক্ষী ছাত্ৰ ছাত্ৰীসকল আহিছে। আমি সকলোৰে মন্তব্য ল'বলৈও মই অনুৰোধ জনাম। ছাত্ৰ ছাত্ৰীসকলো আহিছে, তেওঁলোকৰ মনোভাৱ ল'বলৈ মই অনুৰোধ জনাম। তোমালোকৰ ঠিক আছে, মই অকণমান পৰিৱেশটো দেখাই আছোঁ, ভিতৰৰ পৰিৱেশটো। এয়া আমাৰ পৰিৱেশটো অকণমান দেখাব বিচাৰিছোঁ। এয়া চাওক, দেখাই আছোঁ, এইটো আপোনাৰ মূল প্ৰৱেশ দুৱাৰৰ পৰিৱেশ। এয়া চাওক, ইয়াৰ ভিতৰৰ পৰিৱেশ। নিজৰ অনুষ্ঠান লাইন আছে দিয়া, একেলগত থৈ দিয়া। আৰু আমাৰ মাজত এয়া ষ্টুডেণ্টবিলাকো কিছুমান আহিছে। আমাৰ আছে
শুভ উদ্বোধনীৰ দিনা তুমি হেৰি কৰি দিবা অকণমান। তোমালোকৰ এই যে কোচিং চেণ্টাৰটো যিটো হৈছে ওচৰতে পাইছা হয়নে? ইয়াৰ কাৰণে তোমালোকে ইয়াৰ বিষয়ে কি ক'বা? তোমালোকে কেনেকুৱা ধৰণৰ সুবিধা হ'ব? আগতে হয়তো বহুত দূৰত গৈ মানে ধৰি লওক টিউশ্যন কৰিবৰ কাৰণে হৈছিলোঁ হয়নে? কিন্তু আজি ওচৰতে হৈছে, তোমালোকৰ ভাল হৈছে নে বেয়া হৈছে? ইয়াৰ বিষয়ে দুআষাৰ কওকচোন বাৰু। এই টিউশ্যন চেণ্টাৰটো খুলি বহুত ভাল হৈছে, কাৰণ আমাৰ এইফালে এইবিলাক টিউশ্যন চেণ্টাৰ নাই, পঢ়িবলৈ ভাল। অঁ, ধন্যবাদ। ঠিক আছে, তেওঁলোকে জনাইছে যিহেতু নেকি আগতে ইয়াত নাছিলে, এতিয়া হৈছে, সেইকাৰণে বহুতখিনি সুবিধা হ'ব। আগতে স্থানীয় আছে, তেখেতৰ পৰা দুআষাৰ জানিব বিচাৰিছোঁ। এই কোচিং চেণ্টাৰটোৰ পৰা আমাৰ যিহেতু ঘৰৰ আগতে এনেকুৱা ধৰণৰ কোচিং চেণ্টাৰ নাছিলে, আমাৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত অসুবিধা হৈছিলে। আজি ইয়াত হৈছে, আপোনাৰ মনোভাৱটো কওক বাৰু। সকলোৰ কাৰণে ভাল হৈছে আৰু কি বুলি কয়, এনেকুৱা কোচিং চেণ্টাৰ ইমান অঞ্চলটোত নাছিলে, যিহেতু সেইটো অভাৱ এতিয়া এইটো কোচিং চেণ্টাৰ পূৰণ কৰিব। হয়। আৰু যিখিনি উঠি অহা ল'ৰা ছোৱালী আছে বহুত দূৰ দূৰণিলৈ যাবলগীয়া হৈছিলে, কাষতে পাব। গতিকে সিহঁতৰ নিজৰ উজ্জ্বল ভৱিষ্যত গঢ়িবৰ কাৰণে কোচিং চেণ্টাৰটোৱে যথেষ্টখিনি উদ্যমী জনাব বুলি আশা কৰিছোঁ। হয়, ধন্যবাদ। আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আমাৰ ধৰি লওক যিবিলাক ফেকাল্টি ধৰি লওক যিবিলাক মানে কোচিং মানে হেৰি কৰিব শিকাব, তো তেওঁলোক গাঁৱৰে হয় নে বাহিৰৰ আহিছে ধৰি লওক? দুই এজন গাঁৱৰো আছে আৰু বাহিৰৰ পৰাও আহিছে। কি বুলি কয়, তেওঁলোক হাইলি কোৱালিফাইড হয় আৰু আগতে অভিজ্ঞতা সম্পন্ন হয়। গতিকে তেখেতসকলৰ পৰা মানে যিমানখিনি আমি আশা কৰিছোঁ তাতকৈ বেছি পাম বুলি ভাবিছোঁ। গতিকে ল'ৰা ছোৱালীয়ে যাতে ভাল শিক্ষা পায়, গুণগত মানদণ্ডত, তাকে আশা কৰিছোঁ। ঠিক আছে। আমাৰ মাজত আৰু এজন ব্যক্তি আমি দেখা পাইছোঁ, এয়া আমচুৰ ডিব্ৰুগড় জিলাৰ কাৰ্যকৰী সভাপতি। তেখেত আমাৰ এই ষ্টুডেণ্ট কেয়াৰ কোচিং চেণ্টাৰৰ শুভ উদ্বোধনৰ সময়ত আহিছে। তেখেতৰ পৰাও দুআষাৰ মন্তব্য ল'বলৈ মই আগবাঢ়িছোঁ। আপোনাৰ মতে এই চেণ্টাৰটোৰ বিষয়ে দুআষাৰমান কওকচোন, কেনেকুৱা ধৰণৰ সুবিধা হ'ব বা কি হ'ব? হয় হয়, নিশ্চয় খুবেই মানে ভাল পদক্ষেপ লৈছে আমাৰ ইয়াৰ যিখিনি উদীয়মান যুৱকসকলে লৈছে। যিহেতু মোৰ ঘৰো ইয়াতে নিজ কানাই গাঁৱৰে, মই বাসিন্দা হিচাপে, আৰু আজি যিখিনি মানে লৈছে ইয়াক সম্পূৰ্ণ আমি সঁহাৰি জনাব লাগিব। আৰু আমাৰ ইয়াত যিহেতু এটা স্কুলো সৰু সুৰা এটা প্লে গ্ৰুপৰ স্কুলেই হওক নাই, কিন্তু এটা কোচিং চেণ্টাৰ ইমান ধুনীয়াকৈ খুলিছে। আমাৰ ইয়াত যিবিলাক ল'ৰা ছোৱালী আছে, পঢ়া লিখাৰ ক্ষেত্ৰতে হওক, টিউশ্যনৰ ক্ষেত্ৰত সম্পূৰ্ণ সুবিধা হ'ব। আৰু আমি খুবেই ভাল পাইছোঁ বুলি আজি নিজে আহিছোঁ আৰু আহি ইয়াৰ শলাগ লৈছোঁ। আৰু আগন্তুক দিনত যিখিনি যেনেকৈ ধৰণৰ সহায় সহযোগিতা লাগে সম্পূৰ্ণ আমাৰ পিনৰ পৰা থাকিব। ঠিক আছে, ধন্যবাদ।